এটা বহু চৰ্চিত বিষয় আজি প্ৰায় ৩ বছৰ ধৰি বিভিন্ন সময়ত অসমত আলোচনা হৈ আছিলে। বহু চৰ্চিত বুলি মই কৈছোঁ আৰু বহুতে এই ইস্যুটোক সমালোচনাৰ লক্ষ্যও কৰি লোৱা পৰিলক্ষিত হৈছিল। আপোনালোকে হয়তো বহুতে জানে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই অসমত আহি ঘোষণা কৰিছিল যে অসমত ডাঙৰ ডাঙৰ পুখুৰী বনাই ব্ৰহ্মপুত্ৰ বা ইয়াৰ উপনদীসমূহৰ পানী সেই পুখুৰী বা ৰিজাৰ্ভাৰ, আচলতে পুখুৰী শব্দটো আমি বহুত ডাঙৰকৈ ব্যৱহাৰ নকৰোঁ, লেক বুলি ক'লে ডাঙৰ বুজাব, ৰিজাৰ্ভাৰ বুলি ক'লে আৰু ডাঙৰ বুজাব, তেনেকুৱা কনচেপ্টত। কিন্তু অমিত শ্বাহ ডাঙৰীয়াই পুখুৰী বুলি পুখুৰা বুলি কৈছিলে কাৰণে আমাৰ মানুহে আনকি ইটিকিঙো কৰিছিল বহুত ৰাজনৈতিক দলে। কিন্তু মই আজি গৌৰৱেৰে ঘোষণা কৰিব খোজোঁ আৰু মই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক অন্তৰৰ নিভৃত কোণৰ পৰা ধন্যবাদ জ্ঞাপন কৰিব খোজোঁ। তেখেতে যি প্ৰতিশ্ৰুতি দিছিল যে অসমৰ বানপানী ৰোধৰ অন্যতম এটা ছিষ্টেম, অন্যতম বুলি কৈছোঁ, দিছ ইজ নট দ্য ফাইনেল সলিউশ্যন বাট ওৱান অফ দ্য সলিউশ্যনছ, যে আমি ৱেটলেণ্ড ৰিজাৰ্ভাৰ কৰিব লাগিব। ৱেটলেণ্ডবিলাক আমাৰ য'ত য'ত আছে তাত খান্দি ৰিজাৰ্ভাৰ কৰি ডাঙৰ পুখুৰী বনাই বা লেক বনাই, চাৰিওফালে মথাউৰি বনাই, স্লুইচ গেট বনাই ব্ৰহ্মপুত্ৰ বা তাৰ উপনদীসমূহৰ পানীসমূহ বাৰিষা আমি উলিয়াই লৈ আহিলোঁ আৰু পানী নদীত কমি গ'ল। আৰু যেতিয়া খৰালি দিনত ব্ৰহ্মপুত্ৰত বা ইয়াৰ উপনদীত পানী কমিব তেতিয়া আমি তাক এৰি দিলোঁ, ৰিজাৰ্ভাৰৰ পৰা এৰি দিলোঁ। তেনেকৈ এটা অন্যতম সলিউশ্যন হ'ব পাৰে বুলি আমাক বিজ্ঞানীসকলে জনাইছিল। নেচাক্স বুলি আমাৰ এটা সংস্থা আছে, সেই সংস্থাটোৱে গৃহমন্ত্ৰী ডাঙৰীয়াক জনাইছিলে আৰু গৃহমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিল। মই দুখৰে কওঁ, সেইখিনি সময়ত বহুত ৰাজনৈতিক ব্যক্তিয়ে গৃহমন্ত্ৰী ডাঙৰীয়াক তুচ্ছ তাচ্ছিল্য কৰিছিল আৰু বহুতে এই কথাটোৰ মিছা, এই কথাটোৱে ক'তো কাম কৰা নাই তেনেকুৱা কৈছিলে। কিন্তু আজিৰ পৰা আমি ঠিক ৩ মাহৰ আগতে ইন প্ৰিন্সিপল এপ্ৰুভেল পাইছিলোঁ আৰু আমি 15টা স্থানত, অসমৰ 15টা স্থানত য'ত য'ত এইবিলাক ৱেটলেণ্ড হয়, অলপ দ জেগা হয়, তাক আমি আৰু খান্দি আকৌ কৈছোঁ যে পাৰ বান্ধিম আৰু আমি তাত স্লুইচ গেট বনাম আৰু নদীৰ পৰা লিংক কৰিম। এনেকৈ আমি শোণিতপুৰত এটা আমি কৰিবলৈকে টেণ্ডাৰ অলৰেডি কল কৰিছিলোঁ। যোৰহাট জিলাত 4টা, গোলাঘাট জিলাত 4টা, শিৱসাগৰ জিলাত 1টা, ডিব্ৰুগড় জিলাত 1টা, মাজুলী জিলাত 1টা, তিনিচুকীয়া জিলাত 1টা, মৰিগাঁও জিলাত 1টা আৰু কামৰূপ ৰুৰেলত 1টা। মুঠৰ ওপৰত 15টা আমি ৱেটলেণ্ড আমি ৰিজাৰ্ভাৰলৈকে পৰ্যবেক্ষিত কৰিবৰ কাৰণে টেণ্ডাৰ কৰিছিলোঁ আৰু 3 মাহৰ আগতে MHA আমাক ইন প্ৰিন্সিপল এপ্ৰুভেল দিছিলে। আমাৰ কাৰণে অত্যন্ত ভাল খবৰ, পৰহি দিনাখন আমাৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই কামটোৰ কাৰণে 692 কোটি টকাৰ অনুমোদন দিলে। এই কামটোৰ কাৰণে 692 কোটি টকাৰ অনুমোদন দিলে। মই আকৌ কৈছোঁ, এই 692 কোটি টকাৰে আমি শোণিতপুৰত এটা আমি প্ৰায় 61.14 কোটি টকা খৰচ কৰিম, য'ত মৰা ভৰলুখন আছে, সেইখন খান্দি আমি ব্ৰহ্মপুত্ৰৰ পৰা পানী লৈ আহিম, টানি লৈ আহিম আৰু এইটো প্ৰকাণ্ড এটা লেক হ'ব, দেখিবলৈ ধুনীয়া হ'ব, বিউটিফিকেশ্যন হ'ব আৰু কোনোবাই তাতে ডিপাৰ্টমেণ্টে পৰৱৰ্তী সময়ত মাছৰ খেতিও কৰিব পাৰিব। ইয়াত 2টা উপকাৰ আছে। এটাতো বানপানী কমিব, এই ৱেটলেণ্ডবিলাক দ হৈ যাব আৰু ভৱিষ্যতে আমাৰ চৰকাৰে সেইসমূহ মাছ খেতিৰো উপযোগী কৰি তুলিব পাৰিব। এটা কথা মই অস্বীকাৰ নকৰোঁ, আমাৰ 15টা ৱেটলেণ্ড এনাফ নহয়, 15টা ৰিজাৰ্ভাৰ এনাফ নহয়। অসমৰ বানপানী নাইকিয়া কৰিবলৈ আমি 2-3টা মই ক'ম আপোনালোকক। এটা অন্যতম ছিষ্টেম হৈছে ৱেটলেণ্ড ডেভেলপমেণ্ট টু-ৱে ৰিজাৰ্ভাৰ। সেইটো আমি এতিয়া এই মুহূৰ্তত 15টা এই বছৰ কৰিম, অহা 1 মাহৰ ভিতৰত আমি ইয়াৰ শুভাৰম্ভণি কৰিম আৰু ভৱিষ্যতে হয়তো যদি 300 বা 400 আমি কৰিব পাৰোঁ, অসমত পানীৰ সমস্যা
একেবাৰে বহুখিনি নাইকিয়া হ'ব বুলি মই উপলব্ধি কৰোঁ। তাৰ লগে লগে আমি আৰু এটা কাম কৰি আছোঁ। আমি এই বছৰ যি নতুন মথাউৰি বনাম সেইখিনি মথাউৰিৰে সৈতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ শাসনকালত প্ৰায় 900 কিলোমিটাৰ মথাউৰি আমি বনাবলৈ সক্ষম হ'ম। 47 চনৰ পৰা 2021 চনলৈকে অসমত 4,500 কিলোমিটাৰ মথাউৰি বনোৱা হৈছিল আৰু আমি 5টা বছৰত 900 কিলোমিটাৰ মথাউৰি বনাইছোঁ। আৰু আমি এটা নতুন ছিষ্টেম কৰিছোঁ, আপগ্ৰেডেড ছিষ্টেম। আগতে মথাউৰিটো অকল মাটিৰে বনোৱা হয়। আমি এতিয়া মথাউৰি য'ত নতুনকৈ বনাওঁ তাত আমি মথাউৰিটো বনোৱাৰ প্ৰথম যি ষ্টাৰ্টিং কৰোঁ তাত আমি মেগা টিউব এটা লগাওঁ, 25 মিটাৰ এটা মেগা টিউব। তাত 20 ট্ৰাক বালি সোমাই যায় আৰু সেইটোক পানীয়ে আৰু সহজতে উঠাই লৈ যাব নোৱাৰে, উটুৱাই লৈ যাব নোৱাৰে। আৰু যেতিয়া সেইটো মাটি দি কাভাৰ কৰি দিয়া হয়, জিঅ' টেক্সটাইল কোম্পানীবিলাকে তাৰ জীৱন কয় 100 বছৰ, মই ভাবোঁ এটলিষ্ট 50 বছৰ থাকিব যদি ৰ'দ নপৰে। আৰু সেই মথাউৰি 50 বছৰলৈকে মই ভাবোঁ আমি বহুত এই বিষয়ে পৰীক্ষা নিৰীক্ষা কৰিছোঁ, সেই মথাউৰি আৰু ভাঙিব নোৱাৰিব। গতিকে ব্ৰিজ যদি নহয়, কাৰণ আমাৰ অলমষ্ট মথাউৰি আছেই, 4,500 কিলোমিটাৰ আগতে বনাইছিল, 900 কিলোমিটাৰ আমি এই 4.5 বছৰত বনালোঁ আৰু 150 কিলোমিটাৰ মথাউৰি অসমত বনাবলৈ মাত্ৰ আছে। হয়তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ মুখ্যমন্ত্ৰী হ'ব, আকৌ তেখেতৰ দিনতে অসমত আনএম্বেংকমেণ্ট পৰ্চন নাথাকা হৈ যাব। কিন্তু মোৰ পৰৱৰ্তী কাম আমাৰ কি থাকিব, মোৰ নহয় আমাৰ, কাৰণ মই মন্ত্ৰী হৈ থাকোঁ নে নাথাকোঁ নাজানো। কিন্তু আমাৰ পৰৱৰ্তী কামটো কি হ'ব, আমাৰ যি পুৰণা মথাউৰি আছে সেই মথাউৰিসমূহৰ কাষে কাষে এটা এটা জিঅ' মেগা টিউব লে কৰি আৰু যদি মাটি তাৰ ওপৰত দি দিয়া যায়, অসমত আৰু কেতিয়াও মথাউৰি নিছিঙিব। এইবাৰ মাত্ৰ 3টা মথাউৰি ছিগিছে, কিন্তু এই কামটো যদি কৰিব পৰা যায় এটাও মথাউৰি নিছিঙিব, মথাউৰি নাভাঙিব। দেন ইট উইড বি এ গেম চেঞ্জাৰ ফৰ দ্য ষ্টেট অফ আছাম। বানপানী সমস্যাৰ কাৰণে আমাৰ কিমান অসুবিধা আমি সকলোৱে জানো, কিন্তু মই এটা কথা আনন্দৰে কৈছোঁ, হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ নেতৃত্বত কাম কৰি অসমৰ যিসমূহ জিলাত বানপানী নাইকিয়া কৰিবলৈকে সক্ষম হৈছোঁ, তাত মানুহে এতিয়া 2টা নহয় 3টা খেতি কৰিবলৈকে সক্ষম হৈছে। আপোনালোকে যদি মৰিগাঁৱলৈকে যায়, আপোনালোকে যদি মাজুলীলৈ যায়, আপোনালোকে যদি ধেমাজিলৈ যায়, আপোনালোকে যদি লখিমপুৰলৈ যায়, আপোনালোকে যদি তিনিচুকীয়ালৈকে যায়, নলবাৰীলৈকে যায়, আপোনালোকে গৈ দৰঙত যাওক, য'ত বানপানীৰ কাৰণে এটাও খেতি কৰিব পৰা নগৈছিল, এতিয়া 3টা খেতি হোৱা হৈছে। কেতিয়াবা আপোনালোকক মই ইন ডিটেইলছ দিম, মোৰ সমষ্টিৰে মই আপোনালোকক ক'ব পাৰোঁ, মোৰ সমষ্টিতটো হাজাৰ হাজাৰ বিঘা মাটিত মানুহে এতিয়া 3টা খেতি কৰা হৈছে। অকল মোৰ সমষ্টিত নহয়, মই মোৰ সমষ্টিত লাষ্টতহে কৰিছোঁ। মই প্ৰথম কাম কৰিছিলোঁ মাজুলীত, মই প্ৰথম কাম কৰিছিলোঁ মন্ত্ৰী হৈ ধেমাজিত, লখিমপুৰত, তিনিচুকীয়াত। এইবিলাক জেগাত বানপানী নোহোৱা হ'ল। আজি এটা কথা মই দাবী কৰিব পাৰোঁ, অসমত 70% বানপানী এতিয়া নাই। আপোনালোকক মই এটা চিট দিম, যোৱা বছৰতকৈ আপাৰ আছামত বৰষুণ বেছি হৈছে, কিন্তু ক'তো এবাৰ ডাঙৰ বানপানী নাই। এই যে 900 কিলোমিটাৰ মথাউৰি মাৰিলোঁ, তাৰ কাৰণে ইনাণ্ডেশ্যন নোহোৱা হ'ল। আৰু মথাউৰি য'ত ছিঙে 15 দিনৰ ভিতৰত কমপ্লিট কৰোঁ। আগতে কেনেকুৱা আছিলে, মথাউৰি যদি ক'ৰবাত ভাঙে 6 মাহৰ পৰা 8 মাহলৈকে সেই মথাউৰিটো বান্ধিব পৰা নগৈছিল, ছিষ্টেম নাছিলে। কিন্তু আজিকালি আমি কি কৰোঁ, 15 দিনতে মথাউৰিটো বনাই দিওঁ। মথাউৰিটো যেতিয়া ভাঙে তাৰ 3 দিনতে আমি মথাউৰিৰ মেৰামতি কৰি দিওঁ, মেগা টিউব পেলাই দিওঁ, মাটি পেলাই দিওঁ, ইটছ ডান। আগতে কি হৈছিলে, য'ত মথাউৰি ভাঙিছিল, ধৰি ল'লোঁ জুন মাহত এটা মথাউৰি ভাঙে, জুন মাহত মথাউৰিটো কমপ্লিট নকৰে, ফিল আপ নকৰে, জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰলৈকে 6 মাহ পানী সোমাই থাকে, অঞ্চলটো ধ্বংস হৈ যায়। এতিয়া আমি এনেকুৱা ছিষ্টেম ডেভেলপ কৰিলোঁ যে আমাৰ প্ৰত্যেক জিলাই জিলাই মেগা টিউব থাকে, প্ৰত্যেক জিলাই জিলাই আমি মাৰ্চতে পঠাই দিওঁ। জিঅ' বেগ থাকে, চেণ্ড বেগ থাকে, ইচি বেগ থাকে, প্ৰকুপাইন থাকে, আৰু ক'ৰবাত যদি ব্ৰিজ হয় ভেৰি ছেকেণ্ড ডে উই কেন ষ্টাৰ্ট দ্য ফিল্ড অফ ৱৰ্ক, ফিলিং ৱৰ্ক। আমি এনেকৈ ডিপাৰ্টমেণ্টটোক আগতকৈ যি কি নহওক সলনি কৰিবলৈ কিছু প্ৰয়াস কৰিছিলোঁ আৰু কিছু সফলো হৈছোঁ।
এতিয়া মোৰ আৰু এটা কথা ক'ব লগা আছে, এই বছৰ আমি যথেষ্টখিনি কাম কৰিব পাৰিম। এই বছৰ আমাৰ যেহেতু শেষ বছৰ, সেইকাৰণে মই আপোনালোকক ক'ব কৈছোঁ, আমি আৰু এদিন কম, যোৱা এইখিনি কমপ্লিট কৰিলে যোৱা 5 বছৰত আমি কিমান টকাৰ কাম কৰিলোঁ। আগতে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে বছৰত কাম কৰে খুব বেছি 300 কোটি টকাৰ, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে প্ৰায় 2000 কোটি টকাৰ এভাৰেজত বছৰে কাম কৰাৰ কাৰণে আমি এই বানপানীৰ সমস্যা 70-80% সমাধান কৰিবলৈ সক্ষম হৈছোঁ। সেইখিনি ডিটেইলছত আজি মই নাযাওঁ। আজি মই এই ডিটেইলছত গ'লোঁ যে আমাক সন্মানীয় দেশৰ গৃহমন্ত্ৰী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিয়া ধৰণে বৰ্তমান আমাক ফাৰ্ষ্ট ফেজত 692 কোটি টকা দিলে, যাৰ আমি 15টা ৰিজাৰ্ভাৰ বনাবলৈ আমি ইতিমধ্যে টেণ্ডাৰ কল কৰি থৈছোঁ আৰু 1 মাহৰ ভিতৰত কাম আৰম্ভ কৰাই দিম। এইবছৰ আমি এডিবি স্পন্সৰ্ড, এডিবি মানে এডিবি আমাক এনেই টকা নিদিয়ে, আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে লোন লয়, 80% চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিয়ে, 20% ষ্টেট গভৰ্ণমেণ্টে দিওঁ, তেনেকৈ আমাৰ কাম চলি আছে। এইবছৰ আমি প্ৰায় 1300 কোটি টকাৰ কাম কৰিম। 1300 কোটি টকাৰ আমি কাম কৰিম। তাৰে ধেমাজিত আমি প্ৰায় 32 কিলোমিটাৰ নতুন মথাউৰি বনাম, মই কেইটামান কৈছোঁ। আমাৰ যোৰহাটত 8 কিলোমিটাৰ আমি খুব ভালকৈ প্ৰটেকশ্যন কৰিম ব্ৰহ্মপুত্ৰত, অল ডিজাৰ ইন ব্ৰহ্মপুত্ৰ। গোলাঘাটত আমি ঠিক তেনেকৈ কৰিম 6 কিলোমিটাৰ, আৰু আমি শিৱসাগৰত কৰিম 10 কিলোমিটাৰ ব্ৰহ্মপুত্ৰৰ প্ৰটেকশ্যন, য'ত অতি ভয়াৱহ গৰাখহনীয়া হৈ থকা জেগা। গতিকে আমি এইবাৰ টোটেল মই যদি কওঁ 300 কোটি টকা আমি আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ নাবাৰ্ড স্পন্সৰ্ড আমি কাম ইতিমধ্যে টেণ্ডাৰ কৰিলোঁ 300 কোটি, তাত প্ৰায় 1300 কোটি হ'ব আমাৰ এডিবি স্পন্সৰ্ড ফাণ্ডত, আৰু 692 ক্ৰ'ৰ্ছ হ'ল আমাৰ MHA দিয়া। টোটেল কিমান হ'ল আমাৰ প্ৰায় 2300-2400 কোটি টকাৰ কাম আমি ইলেকশ্যনৰ আগত কৰি অসমৰ ৰাইজক সেৱা কৰি থৈ যাম। সেইখিনি ক'বলৈ আপোনালোকক আজি মই মাতিছিলোঁ। তাৰ লগত মই এটা কথা কওঁ, গৌৰৱ গগৈ ডাঙৰীয়াই আজিৰ পৰা 2 মাহ আগতে কৈছিলে যে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই, তেখেতেতো ডাঙৰীয়াটো কয় নে নকয় মই নাজানো বাৰু, মই কৈছোঁ, তেখেতে কৈছিল যে অমিত শ্বাহে ক'ত ক'ত পুখুৰী বনালে সেইকেইটা মই বিচাৰি আছোঁ। মই গৌৰৱ গগৈ ডাঙৰীয়াক আজিয়ে নিমন্ত্ৰণ দি থলোঁ, তেখেতৰ সমষ্টিতে 5টা কৰিম। তেখেতৰ সমষ্টিৰ যোৰহাটত 4টা আৰু শিৱসাগৰত 1টা। তেখেতে যাতে আমি য'ত কামৰ শুভাৰম্ভণি কৰিম প্ৰত্যেকটো অনুষ্ঠানত তেখেতলৈ মই নিমন্ত্ৰণী পত্ৰ পঠাম, তেখেত যাতে আহে মই অনুৰোধ কৰিম। আৰু অমিত শ্বাহ ডাঙৰীয়াক যাতে তেখেতে আহি তাৰ পৰা ধন্যবাদ দিয়ে তাৰ কাৰণেও আগতীয়াকৈ মই তেখেতক অনুৰোধ কৰিম। আৰু এটা কথা, এই কথাটোৰ যোগেদি আমি প্ৰমাণ কৰিছোঁ, যোৰহাটত সাংসদ হৈছে সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়া, তেখেতৰ সমষ্টিত আমি কামৰ কাপন্য কৰা নাই। যোৰহাটতো আমি এডিবিৰ কাম লৈছোঁ, শিৱসাগৰতো আমি এডিবিৰ কাম লৈছোঁ, এইবাৰ নাজিৰাতো আমি কাম লৈছোঁ। নাজিৰাত আমি 19 কিলোমিটাৰ এখন নদী বুলিবলৈ এতিয়া একো নাই আমাৰ এইখিনি গেলেকী অঞ্চলত, সেইখন আমি এইবাৰ নতুনকৈ খান্দিম। গতিকে এইখিনিতো তেখেতৰ সমষ্টি, তেখেতে আগতে দেখা নাছিলে, এইবাৰ নিজে প্ৰত্যক্ষ কৰিব বুলি মই তেখেতক প্ৰত্যক্ষ কৰিবলৈ আহিব বুলি মই অনুৰোধ জনাইছোঁ।